আমাৰ ইয়াতে মুঠ 1,43,600 প্ৰায় ভোটাৰ আছে ডিমৰীয়াত। তাৰে 200টা ভোটগ্ৰহণ কেন্দ্ৰত তেওঁলোকে কালিলৈ পঞ্চায়ত ইলেকশ্যনত ভোটদানত অংশগ্ৰহণ কৰিব। ইয়াৰে ভিতৰত পুলিচে 11টা PSক তেখেতসকলে সংবেদনশীল বুলি ভাবিছে। এইটো কোনো আমাৰ আইন শৃংখলা পৰিস্থিতিৰ ফালৰ পৰা তেওঁলোকে ধৰা নাই, দূৰণিবতীয়া বুলি তেওঁলোকে 11টা হৈছে অলপ তেওঁলোকে আইডেণ্টিফাই কৰিছে। তাৰ বাহিৰে আমাৰ ইলেকশ্যনৰ প্ৰস্তুতি বাকী সকলোৰ পৰা সম্পূৰ্ণ হৈ গৈছে। ইতিমধ্যে আমাৰ যিসকল পলিং পাৰ্চনেল তেওঁলোকে ভোট কেন্দ্ৰলৈ যাবলৈ আৰম্ভ কৰিছে। গতিকে আমি সকলো ফালৰ পৰা সাজু আৰু সকলোকে আমি আহ্বান জনাইছোঁ শান্তিপূৰ্ণভাৱে যাতে সুকলমে কাইলৈ ইলেকশ্যনটো হৈ যায়। কোনো সময়ত ডাটাটো মোৰ এতিয়া একেবাৰে মুখতে নাই। এইটো মানে আমাৰ ইয়াতে মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ বেছি 1,43,000। আমাৰ প্ৰতিটো পলিং ষ্টেচনতে হুইল চেয়াৰ ব্যৱস্থা আছে। যদি কোনোবা বৃদ্ধ বা বিকলাংগ মানুহ আহে তেতিয়া তেওঁলোকে সেই হুইল চেয়াৰৰ কাৰণে আমি বেলেগকৈ মানুহো দিছোঁ। আমাৰ BLOসকলে এই ক্ষেত্ৰত সহায় কৰি আমাৰ পলিং ষ্টেচনলৈ যাবলগীয়া কৰ্মচাৰী 1000 আৰু তাৰ বাহিৰে পুলিচৰ ফালৰ পৰা যিখিনি পুলিচ পাৰ্চনেল আছে সেইখিনি আছে আৰু অন্যান্য বিভিন্ন চেলবিলাকত কাম কৰি থকা আৰু 500মান মানুহ আছে। মুঠ আমাৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰায় 2000 মানুহে অংশগ্ৰহণ কৰি আছে। ইতিমধ্যে আৰম্ভ কৰিছে যাবলৈ। কেইজনমান মানে যিবিলাকে এতিয়ালৈকে তেওঁলোকৰ কাগজ পত্ৰ চেক কৰি খাই বৈ তেওঁলোকে ওলাই যাব। প্ৰায় আমাৰ আধা সংখ্যক ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈছে। আমাৰ এইবাৰ কোড ডিষ্ট্ৰিক্ট হৈ যোৱাৰ পিছত জালুকবাৰী কোড ডিষ্ট্ৰিক্ট আৰু ডিমৰীয়া কোড ডিষ্ট্ৰিক্টত বেলেগ বেলেগকৈ আমি ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ কৰিছিলোঁ। যিহেতু বৰষুণৰ দিন আছে, কেতিয়াবা বৰষুণৰ কাৰণে মেইন চেণ্টাৰ য'ত গুৱাহাটীত চেণ্ট্ৰেলাইজ কৰোঁতে প্ৰব্লেম হ'ব পাৰে, তাৰ কাৰণে আমি ডিচেণ্ট্ৰেলাইজভাৱে কৰিছোঁ আৰু কাউণ্টিংও ইয়াতে আমি কৰিম। আৰু এই হিচাপত দুটা ঠাইত মানে মেইন দায়িত্বটো DO হিচাপতে মোৰে, আমাৰ CDCয়ে আমাক মানে তেনেকুৱা সহায় কৰি আছে আৰু গোটেই আমাৰ টিম তেনেকৈ কাম কৰিছে। জালুকবাৰীত আমাৰ প্ৰায় 66টা ভোট চেণ্টাৰ আছে আৰু ডিমৰীয়াত 200টা আমাৰ ভোট চেণ্টাৰ হয়। আৰু ভোটাৰ হিচাপতে যদি আমি কওঁ, ডিমৰীয়াত প্ৰায় 1,41,984 ইমান ভোটাৰ্ছ আছে আৰু জালুকবাৰীত 47,037 ভোটাৰ্ছ। ফিমেল ভোটাৰ হিচাপতে মুঠ আমি যদি ডিষ্ট্ৰিক্টৰ কথা কওঁ, ফিমেল আমাৰ ভোটাৰ্ছ বেছি 97,588 ফিমেল ভোটাৰ্ছ আছে, যাৰ এগেইনষ্ট মেল ভোটাৰ আছে 91,425। বিশেষকৈ ডিমৰীয়াৰ কাৰণে 73,086 ফিমেল ভোটাৰ্ছ আৰু 68,891 আমাৰ মেল ভোটাৰ্ছ আছে। আৰু ZPC APGP ফৰ্চটো আমি জানো, ডিমৰীয়াত 4টা ZPC আছে, 2টা AP, যাৰ এগেইনষ্ট 15খন GP আছে আৰু 150মান ৱাৰ্ডছ আছে। এই হিচাপত আজি ডিষ্ট্ৰিবিউশ্যন প্ৰায় শেষ হৈছে। এতিয়া তেওঁলোকে লাঞ্চ কৰি পলিং পাৰ্টি আমাৰ যাব নিজৰ নিজৰ ভোট কেন্দ্ৰত আৰু কাইলৈ 7:30 পৰা 4:30 মানত ভোট আছে। চবকে অনুৰোধ কৰিম য'ত সময়মতে আহি যায়। বতৰৰ কোনো বিশ্বাস নাই, এতিয়া বৰষুণৰ দিন আহিলে, ধুমুহাৰ দিন আহিলে, তো যিমান আগফালে পাৰিলে সিমান আগফালে গৈ ভোটটো দি নিজৰ মানে যিটো অধিকাৰ আছে সেইটো পূৰা কৰিব। এখন পলিং ষ্টেচনৰ কাৰণে 4জন পলিং টিম আৰু 2জন পুলিচ মেম্বাৰ, তেনেকুৱা 6টা হিচাপত যদি আমি 200টা ভাগ কৰি 1200মান আমাৰ টিম এতিয়া গৈ আছে। আৰু আমি ৰিজাৰ্ভো ৰাখিছোঁ, 15-20% মান আমি ৰিজাৰ্ভ কৰি ৰাখিছোঁ, তেওঁলোকে কাইলৈ ইয়াতে বহিব। আৰু এই হিচাপত এৰেঞ্জমেণ্ট আমাৰ আছে, যেনেকুৱা গাইডলাইন আছে এই হিচাপত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।